এনিভিউ চাই থকা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই শৰৎ জ্ঞান আৰু লৈ আহিছোঁ আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত চূড়ান্ত ৰায়দান আহিলে অভিনীল হত্যাকাণ্ডৰ। 2018 চনত বৰ্বৰভাৱে হত্যা কৰা হৈছিল অভিনীলক আৰু তাৰ পাছত আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি ক'ব লাগিব। আজিৰ দিনটোতে চূড়ান্ত ৰায়দান প্ৰদান কৰা হৈছে 20 জন লোকক দোষী সাব্যস্ত কৰে। যেহেতু 45 গৰাকীকৈ লোক আছিলে তাৰ মাজত 20 জন লোকক দোষী সাব্যস্ত কৰা হৈছে আৰু যেহেতুকে 2018 চনতে কাৰ্বি আংলঙত এনেধৰণে বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছিলে, ডকমকাত বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছিলে, অভিনীলক হত্যা কৰা হৈছিলে তাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে দুজনকৈ সুঠাম ডেকাই। আৰু তাৰ পাছত আজিৰ দিনটোৱে আজিৰ ঐতিহাসিক দিনটোতে আজি চূড়ান্ত ৰায়দান প্ৰদান কৰা হৈছে। আমি জনাই আছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। 2018 চনৰ 8 জুনত সংঘটিত হোৱা এই ঘটনাৰ বৰ্বৰ ঘটনাৰ ডকমকাৰ পাঞ্জুৰিৰ যি ঘটনা সংঘটিত হৈছিলে হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ আজি 20 জন লোকক দোষী সাব্যস্ত কৰা হৈছে। 20 গৰাকীকৈ লোকক দোষী সাব্যস্ত কৰা হৈছে। 25 জন লোকক নিৰ্দোষী ঘোষণা কৰা হৈছে। যিহেতুকে অভিনীল হত্যাকাণ্ডৰ আজি দীৰ্ঘ দিন ধৰি 2018 চনতেই যিহেতু হত্যা কৰা হৈছিলে, বৰ্বৰভাৱে হত্যা কৰা হৈছিলে, তাৰ পাছৰ পৰাই ন্যায় প্ৰক্ৰিয়া চলি আছিলে। সেই ন্যায় প্ৰক্ৰিয়াৰ মাজতে আজিৰ দিনটো অৰ্থাৎ আজি ঐতিহাসিক দিন বুলি ক'ব লাগিব। আজিৰ দিনটোতে সেই যি কেইগৰাকী দোষী অৰ্থাৎ যিকেইগৰাকী দোষী আছিলে সেই দোষী কেইগৰাকীক আজিৰ দিনটোতে বা 45 গৰাকীৰ ভিতৰত সেই 20 জনক দোষী চিনাক্ত কৰা হৈছে আৰু বাকী 25 জনক নিৰ্দোষী ঘোষণা কৰা হৈছে। আৰু 8 বছৰ ধৰি চলিছিলে এই গোচৰৰ শুনানি চলিছিলে, অৰ্থাৎ 8 বছৰৰ পিছত আজিৰ দিনটোত এই গোচৰৰ শুনানি প্ৰদান কৰা হ'ল আৰু ডকমকাৰ পাঞ্জুৰি গাঁৱত সংঘটিত হৈছিলে দেশ জোকাৰি যোৱা সেই নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছিলে। আৰু অৱশেষত আজিৰ দিনটোত আদালতে চূড়ান্ত ৰায়দান প্ৰদান কৰে আৰু 24 এপ্ৰিলত দোষীসকলৰ শাস্তি ঘোষণা কৰা হ'ব। অৰ্থাৎ কি শাস্তি দিয়া হ'ব, অৰ্থাৎ এই 20 গৰাকীকৈ যি দোষী অৰ্থাৎ সেই 20 গৰাকী দোষীক কি শাস্তি দিয়া হ'ব, কেনেধৰণৰ শাস্তি প্ৰদান কৰা হ'ব। যিহেতু নিশংস হত্যাকাণ্ড আছিলে, দুগৰাকী যুৱকক মৰিয়াই হত্যা কৰা হৈছিলে, সেয়া হয়তো কোনো পাহৰা নাই কিদৰে হত্যা কৰা হৈছিলে, মৰিয়াই হত্যা কৰিছিলে। আৰু তাৰ পাছতেই প্ৰায় 8 বছৰ ধৰি সেই হত্যাকাণ্ডৰ যি শুনানি চলি আছিলে, অৰ্থাৎ সেই গোচৰৰ যি শুনানি চলি আছিলে, আৰু তাৰ পাছতে আজিৰ দিনটো অৰ্থাৎ 2026 চনৰ 20 এপ্ৰিলৰ আজিৰ দিনটোতে সেই শুনানি প্ৰদান কৰা চূড়ান্ত শুনানি প্ৰদান কৰা হৈছে। যিহেতুকে যিগৰাকী নীলোৎপল দাস আৰু অভিজিত নাথ আছিলে, সেই অভিজিত নাথক একাংশ লোকে আক্ৰমণ কৰিছিলে, অৰ্থাৎ জীৱন ৰক্ষাৰ বাবে চিঞৰিছিলেও যে মই অসমীয়া হয়, এনেধৰণৰ মন্তব্য কৰিছিলে। কিন্তু তাৰ পাছতো সেই কেইগৰাকী যুৱকক কিন্তু মৰিয়াই হত্যা কৰা হৈছিলে। আৰু তাৰ পাছত আজিৰ দিনটো অৰ্থাৎ 2026 চনৰ 20 এপ্ৰিলৰ দিনটোতে সেই চূড়ান্ত ৰায় প্ৰদান কৰা হয়। যি ৰায় 20 জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে। অৰ্থাৎ 45 গৰাকীয়ে আক্ৰমণ কৰিছিলে, নিৰ্মমভাৱে আক্ৰমণ কৰিছিলে, হত্যা কৰিছিলে নিৰ্মলভাৱে নীলোৎপল আৰু অভিজিতক। আৰু সেই কথা কোনো পাহৰা নাছিলে, সকলোৰ মনত আছিলে। আৰু সেই দিনটো হয়তো কোনো পাহৰা নাছিলে। সেই দিনটোৰ যি বেদনা, সেই দিনটোৰ দুখ, সেয়া কেৱল পিতৃ মাতৃহে বুজিব পাৰিছিলে, আন কোনো বুজিব নোৱাৰে। আৰু আজি সেই যি ৰায়, সেই ৰায় দিয়াৰ পিছত পিতৃ মাতৃৰ মনত এক প্ৰকাৰ এতিয়া যিহেতুকে এক সন্তোষ লাভ কৰা বুলি ক'ব লাগিব। যিহেতু পিতৃ মাতৃয়ে বিচাৰিছিলে, ন্যায় পোৱা বিচাৰিছিলে, আৰু সেই সময়তে কিন্তু এতিয়া ন্যায় পোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ যি চূড়ান্ত ৰায় প্ৰদান কৰা হ'ল আজিৰ দিনটোত 20 গৰাকী অভিযুক্তৰ বিৰুদ্ধে আৰু 25 গৰাকীক ইতিমধ্যে নিৰ্দোষী ঘোষণা কৰা হৈছে। 20 গৰাকীক নগাঁৱৰ যি সত্ৰ ন্যায়াধীশ আছে, সত্ৰ ন্যায়াধীশৰ আদালতে আজি যি দোষী সাব্যস্ত কৰে। আৰু কিন্তু এতিয়ালৈকে কি শাস্তি প্ৰদান কৰা হ'ব বা কেনেধৰণৰ শাস্তি দিয়া হ'ব সেয়া এতিয়ালৈকে কিন্তু নিশ্চিত হোৱা নাই। সেয়া 24 এপ্ৰিলৰ দিনাহে গম পোৱা যাব। 24 এপ্ৰিলৰ দিনা সেই শাস্তিৰ ওপৰত ৰায় দিব বুলি ইতিমধ্যে জানিব পৰা গৈছে।